Hello everyone, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ ওচৰলৈ কোনো ধৰণৰ কেক টিন ব্যৱহাৰ নকৰা কৰি ঘৰৰে বাচনত বনোৱা 2 কেজি ওজনৰ ভেনিলা কেকৰ ৰেচিপি আৰু ডেকোৰেশ্যনৰ ভিডিঅ' এটা লৈ আহিছো। কেকখন বনাবৰ কাৰণে এয়া মই 2.5 কাপ ময়দা লৈছো, 2.5 চামুচ বেকিং পাউডাৰ, 1/2 চামুচ বেকিং সোডা, 1 চামুচৰ 4/4 এভাগ নিমখ লৈছো আৰু ডাঙৰ চামুচেৰে 2 চামুচ গাখীৰ পাউডাৰ। এতিয়া গোটেইখিনি শুকান সামগ্ৰী ভালদৰে মিক্স কৰি লম। শুকান সামগ্ৰীখিনি ৰেডি কৰা হোৱাৰ পিছত এতিয়া মই পনীয়াখিনি ৰেডি কৰি লম। আৰু আজিৰ কেকটো মই ডিমেৰে বনাম। আৰু কেকটো বনাবৰ কাৰণে মই 11টা ডিম ব্যৱহাৰ কৰিছো। ডিমখিনি প্ৰথমতে ভাঙি লম। গোটেইখিনি ডিম ভাঙি লোৱা হৈ গ'ল। এতিয়া এয়া মই ভেনিলা এসেন্স দি দিলো 2 চামুচ সৰু চামুচেৰে। আৰু ভেনিলা এসেন্স দিয়াৰ পিছত ডিমখিনি অলপ ফেন হোৱালৈকে বিট কৰি লম। ডিমখিনি প্ৰায় 1 মিনিট মান সময় বিট কৰাৰ পিছত মানে ফেন হোৱাৰ নিচিনা হোৱাৰ লগে লগে আৰু ৰখাই দি এয়া মই গুড়ি কৰি লোৱা চেনি লৈছো। চেনি মই 1.5 কাপ ব্যৱহাৰ কৰিম। অলপ অলপ কৰি দি গৈ আৰু বিটাৰ স্পীডটো একেবাৰে লোত ৰাখিছো। ডিমখিনি বিট কৰাৰ সময়ত অলপমান লোত ৰাখিব লাগে আৰু লাহে লাহে স্পীডটো বঢ়াই যাম মই। এয়া অলপ অলপ কৰি দি গৈ বিট কৰি যাম, নহ'লে গোটেইখিনি একেবাৰতে দি দিলে ডিমখিনি পনীয়া হৈ যাব পাৰে, মানে ফেনৰ নিচিনা নহ'ব আৰু অলপমান ফোমৰ নিচিনা হ'লে কেকখন ফুলাত সুবিধা হয়। এয়া চেনিখিনি দি 5 মিনিট মান সময় বিট কৰাৰ পিছত 1/2 কাপ ৰিফাইন তেল দি দিলো, আনফ্লেভাৰ ৰিফাইন তেল দি দিলো। যিকোনো ৰিফাইন তেল দি দিব আৰু নহ'লে বাটাৰো দি দিব পাৰে আপোনালোকে। দি আৰু অলপ সময় বিট কৰি ললো। বিট কৰি লোৱাৰ পিছত এতিয়া মই শুকান সামগ্ৰীখিনি অলপ অলপ কৰি দি গৈ থাকিম আৰু মিক্স কৰি গৈ থাকিম। এই প্ৰচেছটো আপোনালোকে হাতেৰেও কৰিব পাৰে, কিন্তু মই বিটাৰেৰে কৰিছো, হেণ্ড ব্লেণ্ডাৰেৰে। স্পীডটো একেবাৰে ল' কৰি ৰাখিছো। বেছি স্পীডত দিলে ডিমৰ ফোমখিনি বহি যাব পাৰে, তেতিয়া কেকটো নুফুলিব। সেইকাৰণে অলপ লাহে লাহে কৰিছো আৰু ভিডিঅ'টোত অলপমান স্পীড বঢ়াই দিয়া হৈছে। আপোনালোকে নাভাবিব যে মই পুৰা স্পীডত বিটাৰটো ঘূৰাইছো। একেবাৰে কম স্পীডতে এইটো কাম কৰিব লাগিব। এয়া গোটেইখিনি শুকান সামগ্ৰী দিয়াৰ পিছত বিটাৰটো অলপ সময় ৰখাই দি এয়া বাচনটোৰ ছাইডত যিবিলাক লাগি আছে সেইবিলাক মাজলৈ লৈ আহিছো। সেইখিনি যদি বিট নহয় আৰু পিছত কেক টিনত দিলে বেয়া হ'ব আৰু সেইকাৰণে সেইখিনিও দি দিলো, মাজলৈ লৈ আনিলো আৰু অলপ সময় বিট কৰি ল'ম। এয়া বিটাৰেৰে মিক্স কৰা হৈ গ'ল আৰু স্পেচুলাখনেৰে আৰু অলপ সময় মিক্স কৰি ল'ম। আৰু মানে দেখিছে কেনেকুৱা হৈছে কনসিস্টেন্সিটো, ৰিবনৰ নিচিনা পৰিব লাগিব ওপৰত দাঙি ধৰিলে, তেতিয়া বুজিব মিক্স কৰা হৈ গ'ল। আজিৰ কেকটো বনাবলৈ মই 10 ইঞ্চি জোখাৰ ঘৰত ব্যৱহাৰ কৰা চচপেন এটা লৈ লৈছো আৰু তাৰ জোখাৰে বাটাৰ পেপাৰ এখন কাটি লৈছো আৰু মানে চচপেনটোৰ চাৰিওফালে ৰিফাইন তেল সানি লৈছো যাতে কেকটো মানে ওলোৱাৰ সময়ত ভালদৰে ওলাই আহে, তাত লাগি নধৰে। এয়া এতিয়া কেকৰ বেটাৰখিনি গোটেইখিনি দি দিলো আৰু এতিয়া এপাত লৈছো টুথপিকডালেৰে এনেদৰে ঘূৰাই ঘূৰাই দিছো। আৰু এনেকুৱা কৰিলে কি হয়, কেকবিলাকৰ মাজত যে কেতিয়াবা দেখে নহয় ফাক হৈ থাকে, সেই ফাক হৈ নাথাকে, হাৱাবিলাক ওলাই যায় আৰু কেকটো একেবাৰে সমান হয়, ধুনীয়া হয় দেখিবলৈ। তেনেকুৱা কৰাৰ পিছত কেক টিনটো মই 3-4 বাৰমান থপথপাই দি আৰু 10 মিনিট আগতে গেছত আৰু এটা মই চচপেন উঠাই থৈ দিছো গৰম হ'বলৈ, য'ত মানে কেকখন বনাম আৰু তাত কেক টিনটো মানে দি দিলো আৰু চচপেনটো আৰু ঢাকনি লগাই এয়া গেছৰ ফ্লেমটো দেখিছে কিমান ল' কৰি ৰাখিছো। কেকটো বেক হ'বলৈ দিম। কেকটো মই 1 ঘণ্টামানে সময় লাগিব কাৰণ ডাঙৰ কেক যিহেতু। গেছত উঠাই দিয়া কেকটো 1 ঘণ্টা হ'ল আৰু কেকটো চেক কৰি চাম হৈছে নে হোৱা নাই। আৰু এপাত হলা লৈছো, হলাপাত এনেদৰে ভিতৰত সোমাই চালে দেখিব হলাপাত যদি ভিজি নাহে তেতিয়াহ'লে কেকটো হৈ গৈছে।
কেকৰ বেটাৰ লাগি অহা নাই আৰু কেকটো হৈ যোৱাৰ পিছত এয়া ঠাণ্ডা হ'বলৈ দিছিলোঁ ঠাণ্ডা হোৱাৰ পিছত আইচিং কৰিম আৰু মই আৰু এয়া লৈছোঁ মই হোৱাইট চকলেটখিনি মই ৰুকনাৰে ৰুকি ল'ম সৰু সৰু কৰি এয়া ৰেডি কৰি ল'লোঁ কেকৰ মানে লেয়াৰবিলাকত দিবৰ কাৰণে এতিয়া মই কেকটো কাটি ল'ম 3টা লেয়াৰত ওপৰৰ অকমানখিনি আগতে কাটি লৈছোঁ এইখিনিতে এটা ৰিকুৱেষ্ট কৰিলোঁ মোৰ ভিডিঅ'বিলাক যদি চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদিহে মোৰ চেনেলটোত নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এই ভিডিঅ'টো যদি ফেচবুকত চাই আছে তেতিয়াহ'লে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব এয়া কেকখন 3টা লেয়াৰত কাটি লোৱা হৈ গ'ল কেকখন আইচিং কৰিবৰ কাৰণে এতিয়া মই ক্ৰীমখিনি বিট কৰি ল'ম আৰু ক্ৰীমো মই লৈছোঁ 2.5 কাপে ক্ৰীমখিনি বিট কৰোঁতে সদায় বিটাৰৰ স্পীডটো প্ৰথমতে ল'ত ৰাখিব তাৰপিছত লাহে লাহে অলপ অলপ কৰি বঢ়াই গৈ থাকিব যেতিয়ালৈকে ঘন হৈ আহিব আৰু তেতিয়ালৈকে স্পীডটো বঢ়াই বঢ়াই গৈ থাকিব এনেদৰে ক্ৰীমখিনি প্ৰায় 5 মিনিটমান সময় বিট কৰিলে হৈ যাব আৰু ক্ৰীম বিট কৰা যদি ভিডিঅ' লাগে মোৰ চেনেলত বহুত ভিডিঅ' আছে কেনেদৰে ক্ৰীম বিট কৰিছোঁ প্ৰত্যেকখন কেকতে ক্ৰীমখিনি বিট কৰা দেখুওৱা হয় চাই ল'ব পাৰে আজিও অলপমান দেখাই দিছোঁ এয়া ক্ৰীমখিনি বিট কৰা হৈ গ'ল আৰু ক্ৰীমখিনি বিট কৰাৰ পিছত মেচিনটো এনেদৰে দাঙি আনিলে মেচিনটো অলপমান টাইট হৈ ধৰে আৰু ক্ৰীমখিনিও লৰচৰ নকৰে চেক কৰিব পাৰি হৈছে নে হোৱা নাই আৰু এবাৰ চেক কৰিব পাৰি এনেদৰে বাচনটো উলটাই দিলে ক্ৰীমখিনি পৰি যায় নে নাযায় যদি নাযায় তেতিয়াহ'লে ক্ৰীমখিনি ভালদৰে বিট হৈছে কেকখন আইচিং কৰিবৰ কাৰণে এয়া কেক বৰ্ড এখন লৈ লৈছোঁ আৰু কেক বৰ্ডখনৰ অলপমান ক্ৰীম লগাই লৈছোঁ এনেদৰে কৰিলে কেকখন মানে ইফাল সিফাল লৰচৰ নহয় আৰু ফিক্স হৈ থাকে এতিয়া প্ৰথম লেয়াৰটো কেকৰ দি দিলোঁ এতিয়া কেকখন ময়েষ্ট কৰিবৰ কাৰণে মই চুগাৰ চিৰাপ দি আছোঁ চুগাৰ চিৰাপখিনি মই 1 কাপ ফিল্টাৰৰ পানীত 2 চামুচ গুড়ি চেনি ব্যৱহাৰ কৰিছোঁ তাত ভালদৰে মিক্স কৰি লৈ আৰু সেই পানীখিনিয়ে কেকখন ময়েষ্ট কৰিবৰ কাৰণে ব্যৱহাৰ কৰিছোঁ আৰু কেকখিনি চুগাৰ চিৰাপ দিয়া হোৱাৰ পিছত এয়া ক্ৰীম লগাই ল'লোঁ চাৰিওফালে আৰু এতিয়া স্পেচুলাখনেৰে সমান কৰি আছোঁ ক্ৰীমখিনি কেকৰ লেয়াৰটোত ভালদৰে ক্ৰীমখিনি সানি লোৱাৰ পিছত এয়া ৰেডি কৰি থোৱা চকলেটখিনি দি দিলোঁ এনেদৰে ভেনিলা কেক বনাবচোন হোৱাইট চকলেট দি খাবলৈ বিৰাটেই টেষ্টি হয় এটা মানে বেলেগ ধৰণৰ টেষ্ট আহে আৰু কেকখনৰ পৰা বনাই চাব এবাৰ ট্ৰাই কৰি চাব চকলেটখিনি দিয়া হোৱাৰ পিছত কেকৰ দ্বিতীয়টো লেয়াৰ দিলোঁ প্ৰথমটো লেয়াৰত যেনেদৰে চুগাৰ চিৰাপ ক্ৰীম আৰু হোৱাইট চকলেট দি দিলোঁ ঠিক একেদৰে দ্বিতীয়টো লেয়াৰতো কৰি ল'ম সেনেকৈ লগতে কেকৰ দুয়োটা লেয়াৰৰ মাজত যিবিলাক ফাঁক আছে সেইখিনিতো ক্ৰীম লগাই লগাই গৈ থাকিম একেলগে ক্ৰাম কোটখিনিও কৰি গৈ থাকিম মই এতিয়া দি দিলোঁ কেকৰ শেষৰটো লেয়াৰ আৰু শেষৰটো লেয়াৰতো চুগাৰ চিৰাপেৰে ভালদৰে ময়েষ্ট কৰি ল'ম আৰু তাৰপিছত কেকখনৰ ওপৰত অলপমান ক্ৰীম সানি চাৰিওফালে ক্ৰীম লগাই ল'ম আৰু ক্ৰাম কোটটো কৰি ল'ম চাই থাকিব ভিডিঅ'টো শেষলৈকে কেনেকৈ কি কৰোঁ ক্ৰাম কোটখিনি কৰি লোৱাৰ পিছত 15 মিনিটৰ কাৰণে মই ফ্ৰিজত ৰাখি দিছিলোঁ কেকখন এতিয়া উলিয়াই লৈ কেকখনত ভালদৰে ক্ৰীম লগাই ফাইনেল আইচিং কৰি ল'ম কেকখনৰ এই কেকখনৰ অৰ্ডাৰ আহিছিলে মোৰ নেহেৰু যুৱ কেন্দ্ৰৰ পৰা মানে আমাৰ ঘৰত যিজন ছাৰ আছিলে তেখেতৰ ফেয়াৰৱেলৰ দিনা এই কেকখন বনাব দিছিলে আৰু মই ধুনীয়া কৰি বনাই লৈ গৈছিলোঁ মই যিখিনি মানে পাৰোঁ আৰু মোৰ বহুত দৌৰা হৰা কৰি বনাইছোঁ কেকখন এয়া কেকখন এতিয়া ফিনিচিং কৰি আছোঁ এয়া মই ষ্টিলৰ স্কেল পাতেৰে সমান কৰি লৈছোঁ এই পাত স্কেল মই কেক বনোৱাতে ব্যৱহাৰ কৰোঁ আৰু চাইডৰখিনি ডিজাইন কৰিবৰ কাৰণে এয়া মই লৈছোঁ সিলিকন ব্ৰাছেৰে এনেদৰে ঘূৰাই থাকিলে চাইডটো এটা ধুনীয়া ডিজাইন আহি যায় এতিয়া স্ক্ৰেপাৰ এখন লৈছোঁ জিগজাগ স্ক্ৰেপাৰ আৰু ওপৰটো ডিজাইন অলপমান কৰি লৈছোঁ এনেদৰে কৰিলে ভাল লাগে দেখিবলৈ তেতিয়া ওপৰটো বহুত বেছি ফিনিচিং নকৰিলেও হয়
আজি মই কেকখনত N1 আৰু ৰ'জ নজলেৰে ডেকৰেশ্যনখিনি কৰি ল'ম। দুটা ডিজাইনত ফ্লাৱাৰখিনি বনাই ল'ম। এয়া গোটেইখিনি ফুল বনোৱাৰ পিছত ফুল কেইপাহৰ মাজত যিখিনি ঠাইত ফাঁক হৈ আছে, খালী ঠাই আছে, সেইখিনিত মই ডট ডট কৰি দি গৈ থাকিম, মানে ষ্টাৰ একোটা বনাই যাম আৰু। এয়া মই স্প্ৰিংকল দি আছো, হোৱাইট পাৰ্ল আৰু নৰ্মেল গল্ডেন চুগাৰ বল। এনেদৰে কেকখন অলপমান ডেকৰেশ্যন কৰি ল'ম, দেখিবলৈ ভাল লাগে তেতিয়া। এয়া কেকখন ৰেডি হৈ গ'ল। কেকখন ৰেডি হোৱাৰ পিছত এয়া আমি অফিচলৈ আহি গ'লো, মানে নেহেৰু যুৱ কেন্দ্ৰলৈ। আৰু তাত ছাৰৰ ফেয়াৰৱেল আজি মানে আছে আৰু তাত কেকখন কাটিব, সেইকাৰণে লৈ আহিলোঁ আৰু আমিও আহিলোঁ। শেখৰদেৱ ছাৰৰ যি বিদায় বিয়া, লগতে তেখেতৰ পৰিচয় অকল কি বুলি কওঁ বিদায় মুহূৰ্ত আমি লগত কৰিলোঁ। বাইদেউ খুৱাই দিব লাগিব আজি চব আমাৰ মতে দি হ'ব। আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।